নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোক সকলোকে মোৰ ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ শাওণ মাহৰ 2 দিন শনিবাৰ, ইংৰাজী 19 জুলাই। আজি সূৰ্য উদয় 4:47:35 আৰু সূৰ্য অস্ত যাব 6:14:09। আজি নক্ষত্ৰ ভৰণী নক্ষত্ৰ আৰু কৃষ্ণা নৱমী তিথি। আজিৰ দিনটোত যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মেষ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ, হাতীৰ অস্থি, মহেন্দ্ৰ যুগ। যিসকল কন্যা সন্তানৰ আদ্য ঋতু হ'ব তেওঁলোকৰ 39 দিনীয়া দুশ্চিলা যুগ আৰু 1:54:39 যোৱাত 7 দিনীয়া প্ৰতিহিতা যুগ। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনাৰ জন্ম সংখ্যাৰ সৈতে সামঞ্জস্য থকা তাৰিখবোৰত আপুনি গুৰুত্বপূৰ্ণ কামবিলাক কৰিবলৈ যত্ন কৰিব, কিয়নো অংকতত্ত্বৰ মূল ভিত্তি হৈছে জন্ম তাৰিখ। উদাহৰণস্বৰূপে যদি কোনোবাই 14 জুলাই তাৰিখে জন্মগ্ৰহণ কৰিছে তেন্তে তেওঁৰ জন্ম সংখ্যা হ'ব 1 + 4 = 5। এই 5 সংখ্যাটো তেওঁৰ জীৱনৰ মূল শক্তি আৰু সৌভাগ্যৰ সংখ্যা। সেয়েহে ব্যক্তিজনে যদি সাক্ষাৎকাৰ, ব্যতিক্ৰম সিদ্ধান্ত, নতুন ব্যৱসায় আদি আৰম্ভ কৰে তেনেহ'লে বা বিবাহ, গৃহপ্ৰৱেশ, যিকোনো গুৰুত্বপূৰ্ণ কামবিলাক কৰিলে তেওঁ সদায় এনে তাৰিখবোৰৰ যত্ন কৰিব ল'বলৈ, যি হৈছে 5। চব সংখ্যাবিলাক যোগফল, গোটেই তাৰিখটো যোগ কৰি ইয়াৰ যোগফল 5 হ'ব লাগে। যেনে 5, 14, 23 তাৰিখ, তেন্তে সেই কামবোৰত সফলতাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। আপোনাৰ জন্মৰ সংখ্যাৰ সৈতে মিল থকা তাৰিখ, দিন আৰু সময় বাছি কাম আৰম্ভ কৰিলে ভাগ্য আৰু শক্তি দুয়োটাই একেলগে কাম কৰে। ফলত আপোনাৰ মনোবল, আত্মবিশ্বাস আৰু সফলতাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। সেয়েহে এয়া সংখ্যাতত্ত্ব মানে আমি যি নিউমাৰলজি বুলি কওঁ, সেয়াই আমাৰ সংখ্যা, জন্ম সংখ্যাৰ যি আপুনি একক সংখ্যা কৰি ল'ব, সেয়াই মূল ভিত্তিৰ সংখ্যা। গতিকে এই সংখ্যা যদি আপুনি মানি চলে, আপোনাৰ চাব যে ইতিবাচক সদায় কামবিলাকত ইতিবাচক ফল আপুনি প্ৰাপ্তি কৰিব। যিয়ে নহওক, এইখিনিতে জনাবলৈ লৈছোঁ আপোনালোকৰ দিনটোৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশিৰ কথা কওঁ। মনৰ চঞ্চলতাৰ বাবে ভাল সুযোগ হাতৰ পৰা ওলাই যাব পাৰে, সচেতন হৈ থাকিব। দিনটোত উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত কিছু বাধা আছে, সেয়েহে বৃহস্পতিবাৰ দিনাখন চেনি, হালধি আৰু নিমখ বৃদ্ধ ব্ৰাহ্মণক দক্ষিণাৰ সৈতে দান কৰক, আপুনি উপকৃত হ'ব। আজি হালধীয়া বস্ত্ৰ আৰু হাত সংখ্যাৰ ব্যৱসায় কৰিব। এইবাৰ বৃষ ৰাশি ব্যৱসায়মূলক ভ্ৰমণৰ বাবে দিনটো 2-এটা বিপৰীত ভাৱ উৎপন্ন হ'ব পাৰে, সেয়েহে সতৰ্কতাৰে সিদ্ধান্ত ল'ব, কিয়নো অৰ্থহানিৰ প্ৰবল সম্ভাৱনা। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত সহযোগিতামূলক ব্যৱহাৰ থাকিব। ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো শুভ। আজি বগা ৰং ব্যৱহাৰ কৰিব, তাৰ উপৰিও 1 সংখ্যাটিৰ ব্যৱহাৰে সহায় কৰিব। মিথুন ৰাশি উচ্চ শিক্ষাৰ্থীৰ আৰু ভ্ৰমণকাৰীয়ে মনে বিচৰা পৰিৱৰ্তনৰ সুযোগ পাব। নিবনুৱা সন্তানৰ কৰ্মলাভৰ বাবে এটা ৰূপৰ ছাতি দেৱী মন্দিৰত দান কৰিব, শুভ ফল লাভ কৰিব। দিনটোত সৎবুদ্ধিৰ দ্বাৰা প্ৰতিকূল পৰিস্থিতিকো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা 5 হ'ব। এইবাৰ কৰ্কট ৰাশি আজি শাৰীৰিক আৰু অৰ্থনৈতিক উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। কোনোবা আত্মীয়ই সুখৰ বতৰা দিব, কিন্তু ধৰ্মীয় কামত আজি ৰুচি কম হ'ব আৰু বিদ্যাৰ্থীসকলে পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়াত টান পাব। সেয়েহে শুভ ফলৰ বাবে সোমবাৰে আপুনি 3টা সোমবাৰ একেৰাহে কৰিব। সোমবাৰে ক্ষীৰ ভোজন কৰিব। যদি আপুনি পাৰে পূৰ্ণিমাৰ দিনাখন ক্ষীৰ অকণমান বনাই, যেনে আপুনি পায়স বনাই ল'ব, গা পা ধুই ৰাতি আপুনি পায়স বনাব, শুদ্ধ বস্তুৰে শুদ্ধভাৱে বনাই পেলাই আপুনি বাহিৰত ক'ৰবাত ভাল ঠাইত আপুনি থৈ পেলাই বগা কাপোৰেৰে ঢাকি থ'ব। যি আপোনাৰ পায়স তলে তাত পূৰ্ণিমাৰ জোনৰ যি আভা পৰিলে, পোহৰ পৰিলে, সেই পোহৰে আপোনাৰ পায়সখিনি অমৃত সদৃশ কৰি দিলে। গতিকে সেই পায়স আপুনি পিছদিনাখন নিজেও খাব, আনকো বিলাব। তেনেহ'লে আপোনাৰ যিবিলাক কাম কাজৰ বাধা বা মানসিক আপুনি
যি শক্তিৰ অভাৱ পায় সেয়া আপোনাৰ বৃদ্ধি হ'ব। আজি আপুনি শুভ ৰং হিচাপে হালধীয়া ৰং আৰু শুভ সংখ্যা হিচাপে 6 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ সিংহ ৰাশি দিনটোত মনৰ খং ৰাগ দমন বৰ্জন কৰিবলৈ চেষ্টা কৰক তথা চুবুৰীয়াৰ সৈতে সদ্ভাৱ ৰক্ষা কৰিব, কিয়নো মনৰ চঞ্চলতাৰ বাবে সমস্যা হ'ব পাৰে। শিক্ষা আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত সফলতা পাব। প্ৰেমৰ ক্ষেত্ৰত দিনটো মজলীয়া বিধৰ হ'ব। আজি শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 9 হ'ব। এইবাৰ কন্যা ৰাশি আজি সমাজসেৱী তথা যিকোনো বৃত্তিৰ ব্যৱসায়ীয়ে ভাগ্যৰ সঁহাৰি লাভ কৰিব। মাত্ৰ ব্যক্তিত্বত ইতিবাচক দিশত পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব। সৎ বন্ধু সজ্জন সংযোগ বা সাধু সংগই আপোনাৰ জীৱনলৈ শুভ পৰিৱৰ্তন আনিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 9 হ'ব। এইবাৰ তুলা ৰাশি ব্যৱসায় আৰু সম্পত্তিৰ লেনদেনকাৰী সকলৰ বাবে শুভ দিন। আনহাতে পুৰণি চিন্তাবোৰৰ হাম কাটিব, লগতে আত্মীয় স্বজনৰ লগত সদ্ভাৱ বাঢ়িব। কিন্তু অধিক ব্যয়ৰ পৰা নিজক বচাবলৈ যত্ন কৰিব। লগতে ইতিবাচক চিন্তাৰ লগতে হালধীয়া বস্ত্ৰ পৰিধান আৰু 3 সংখ্যাটিৰ ব্যৱসায় সুফল দিব। এইবাৰ বৃশ্চিক ৰাশি দিনটোত জ্যেষ্ঠজনৰ উপদেশ মানি লোৱা উচিত হ'ব, কিন্তু লগ সংগীৰ পৰামৰ্শক প্ৰাধান্য দি দিব। কোনোবা সন্তানে আপোনাৰ চিৰাচৰিত নীতিক অতিক্ৰম কৰি মনৰ ক্ষোভৰ সৃষ্টি কৰিব পাৰে, কিন্তু ছাত্ৰ ছাত্ৰীৰ মনোবাঞ্ছা পূৰণ হ'ব। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ ধনু ৰাশি বৃহস্পতি গ্ৰহৰ অৱস্থিতি অনুসৰি পূৰ্বৰ আঁচনিত সুফল লাভ কৰিব। আগৰ তুলনাত সময় পৰিৱৰ্তন হৈছে। দিনটোত সৰু সুৰা দান আৰু ধৰ্ম কৰ্মত তথা ঈশ্বৰৰ সেৱাত অনুপ্ৰাণিত হোৱাৰ প্ৰয়োজন আছে। বিদ্যাৰ্থীৰ বিদ্যাৰ মনোযোগ বাঢ়িব। দিনটোত শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 1 ব্যৱহাৰ কৰিব। এইবাৰ মকৰ ৰাশি ভূমি বা বাহন আদিৰ ক্ষেত্ৰত খৰধৰ নকৰিব, কাৰণ ন্যায্য প্ৰাপ্তিত বাধা। আনহাতে আজি ভাই ভনীৰ ভাল খবৰে ঘৰলৈ সুখ আনন্দ কঢ়িয়াই আনিব। লগতে পুনঃ কাৰ্যত অৰ্থ ব্যয়ৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীৰ শুভ দিন। আজিৰ শুভ ৰং মুগা বৰণ, শুভ সংখ্যা 3 হ'ব। এইবাৰ কুম্ভ ৰাশি আজি আপুনি অৰ্থ বিনিয়োগত বিশেষ সতৰ্কতা অৱলম্বন কৰিব। লগতে দিনটোত মাতৃ জননীৰ শৰীৰৰ যত্ন ল'ব। কিন্তু উচ্চ শিক্ষা তথা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে উন্নতি পাব। মাত্ৰ স্বাস্থ্যৰ যত্নহে ভালকৈ ল'ব লাগিব। আজিৰ বাবে শুভ ৰং ধোঁৱা বৰণ আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। শেষত ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। দিনটোত বিপৰীত লিংগৰ মানুহৰ প্ৰতি আকৰ্ষণ বাঢ়িব। আনহাতে শিক্ষাৰ লগত জড়িত থকা লোকসকলৰ অৰ্থ আৰু যশস্যা দুয়োটাই লাভ হ'ব। মানসিক শান্তি আৰু ভাই ভনীৰ সৈতে মৰম প্ৰীতি তথা পিতৃ মাতৃৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ মনৰ দৃঢ়তা বাঢ়িব। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 1 ব্যৱহাৰ কৰিব। প্ৰিয় দৰ্শক, ৰাশিফল ইমানতে শেষ হ'ল। যদি কোনোবাই মোক লগ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব। আপুনি অনলাইন অফলাইন দুয়োটাতে আপুনি চাব পাৰিব আৰু যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰিব। শেষত সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।